আপোনাৰ মুখৰ স্কিনখনত যদি ক'লা দাগ আছে, স্কিনখনত ছানবাৰ্ণো হৈছে, স্কিনখনৰ উজ্জ্বলতাও নোহোৱা হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে আলু এইদৰে লগাই চাবচোন। স্কিনখন বগা হ'ব, উজ্জ্বল হ'ব আৰু আপোনালোকৰ স্কিনখন জিলিকি থাকিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ বেচনৰ খুব বঢ়িয়া এটা ফেচ পেক। এই বেচনৰ ফেচ পেকটো আপোনালোকে পুৰুষ, মহিলা, ল'ৰা, ছোৱালী সকলোৱে লগাব পাৰিব। আপোনালোকৰ স্কিনৰ যদি উজ্জ্বলতা নোহোৱা হৈ গৈছে, স্কিনখন ক'লা পৰি গৈছে, তেতিয়াহ'লে আপোনালোকৰ স্কিনৰ নেচাৰেলি উজ্জ্বলতা আনিবলৈ সহায় কৰিব, স্কিনখনৰ ৰংটো বগা কৰিব, স্কিনখন নিমজ কৰিব আৰু আপোনালোকৰ স্কিনখন গ্ল' কৰি তুলিবলৈ বহুত বেছিকৈ আজিৰ এই বেচনৰ ফেচ পেকটোৱে সহায় কৰিব। আজিৰ এই বেচনৰ ফেচ পেকটো আপোনালোকে 3 দিন লগাব। তাৰ পাছত আপোনালোকৰ স্কিনৰ গ্ল' দেখিব। স্কিনৰ গ্ল' দেখি আপোনালোকৰ বিশ্বাস আহি যাব যে এটা সাধাৰণ ঘৰুৱা ৰিমেডিও আমাৰ স্কিনত কিমান ভাল কাম কৰিব পাৰে। আজি সেই ৰিমেডিটোকে মই আপোনালোকক এতিয়া বনাই দেখুৱাম। আৰু বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে, আপোনালোকে যদি আজিৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি অসমীয়া হাউচৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিবলৈ নাপাহৰিব। সেইটো প্ৰেছ কৰি দিলেহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। ফেচ পেকটো লগোৱাৰ আগত আপোনালোকে স্কিনখন ভালকৈ ক্লিন কৰিব লাগিব আৰু ক্লিন কৰিবলৈ হ'লে এটা সহজ প্ৰক্ৰিয়া দেখুৱাম। সেই সহজ প্ৰক্ৰিয়াটোৱে আপোনালোকে স্কিনখন ক্লিন কৰিব। এতিয়া মই আপোনালোকক যি নিয়মেৰে, যি প্ৰক্ৰিয়াৰে স্কিনখন ক্লিন কৰি দেখুৱাম, সেই নিয়মেৰে আপোনালোকে ক্লিন কৰি আৰু যেনেকৈ মই দেখুৱাম তেনেকৈ আপোনালোকে ফেচ পেকটো লগাব আৰু তেনেদৰে লগালে আপোনালোকে খুব ভাল সুফল পাব। তাৰ কাৰণে অইন একো নালাগে, অকণমান কেঁচা গাখীৰ ল'ব আৰু এটুকুৰা কটন ল'ব আৰু এই কটন টুকুৰা কেঁচা গাখীৰত এনেকৈ তিয়াব। তিয়াই লৈ আপোনালোকে মুখত লগাই লাহে লাহে মাছাজ কৰিব। এনেকৈ মাছাজ কৰিলে আপোনালোকৰ স্কিনত লাগি থকা যিবোৰ লেতেৰা, ধূলি, বালি, প্ৰদূষণ সেই সকলোবোৰ চাফা হ'বলৈ সহায় হ'ব। কেঁচা গাখীৰটো এটা আপোনালোকে নেচাৰেল ক্লিনজাৰ বুলিও ক'ব পাৰে। এনেধৰণে আপোনালোকে স্কিনখন চাফা কৰিলে আপোনালোকৰ স্কিনো চাফা হ'ব, লগতে আপোনালোকৰ স্কিনখন ড্ৰাই নহয়, স্কিনখন ডেমেজ নহয়, আপোনালোকৰ স্কিনখন বহুত বয়সলৈ ভালে থাকিব। এনেধৰণে আপোনালোকে 2 মিনিট কটনেৰে মাছাজ কৰি কৰি স্কিনখন ক্লিন কৰি ল'ব। এনেকৈ মাছাজ কৰি লোৱাৰ পাছত আপোনালোকে স্কিনখন ধুই নিদিব। মুখতে আপোনালোকে গাখীৰখিনি শুকাবলৈ দিব। এতিয়া গাখীৰখিনি শুকাই মানে মই আপোনালোকক ফেচ পেকটো বনাই দেখুৱাম। কেনেকৈ বনাওঁ চাওঁ বলক। আজিৰ এই আলুৰ ফেচ পেকটো বনাবৰ কাৰণে মই ল'লোঁ এটা আলু। ভালকৈ আলুটো বাকলিটো গুচালোঁ, ভালকৈ ধুই লৈছোঁ। তাৰ পাছত এখন পিহনাত ভালকৈ পিহি লৈছোঁ। যদি আপোনাৰ স্কিনত ক'লা দাগ পৰিছে বা ছানবাৰ্ণ হৈছে, তেতিয়াহ'লে আপোনালোকে এই আলুৰ ফেচ পেকটো ৰেগুলাৰ 7 দিন লগাব। আৰু যদি আপোনালোকে স্কিনখন উজ্জ্বল কৰিব বিচাৰিছে, আপোনালোকৰ মুখত ক'লা দাগ নাই, তেতিয়াহ'লে আপোনালোকে আলুৰ এই ফেচ পেক সপ্তাহত 2 বা 3 দিনকৈ লগাব পাৰে। এতিয়া মই আলুটো পিহি লোৱাৰ পাছত ইয়াৰ পৰা ৰসটো উলিয়াই লৈছোঁ। আপোনালোকে ৰসটো এনেকৈ হাতেৰে চেপিও উলিয়াই ল'ব পাৰে, নহ'লে এনেকৈ এখন চেকনিত চেকি পেলাই ৰসটো উলিয়াই ল'ব পাৰে। এতিয়া মই ভালকৈ চেপি ইয়াৰ পৰা ৰসটো উলিয়াই ল'লোঁ। উলিয়াই লোৱাৰ পাছত এই ৰসখিনিৰ লগত মই কেইবিধমান বস্তু মিক্স কৰি এটা খুব বঢ়িয়া ফেচ পেক বনাম আৰু যিখিনি সীতা থাকি গ'ল আপোনালোকে পেলাই নিদি ভালকৈ ধুই ভাজি বনাইও খাব পাৰে। এতিয়া মই আন এটা বাতিলে আলুৰ ৰস 3-4 চামুচমানৰ জোখাৰে লৈ লৈছোঁ এয়া, আৰু বাকীখিনি মই ফ্ৰিজত ভৰাই থৈ দিছোঁ। মই কৈছোঁৱে যিহেতু এই ফেচ পেকটো আপোনালোকে ক'লা দাগ থাকিলে সদায় লগাব পাৰে। এদিনতে আপোনালোকে আলুৰ ৰসটো সৰহকৈ উলিয়াই ফ্ৰিজত ভৰাই থৈ দিলে আপোনালোকে এলাহ নকৰাকৈ এই ফেচ পেকটো সদায় লগাব পাৰিব। এতিয়া মই বেচন লাহে লাহে অলপকৈ দি পেলাই মিক্স কৰি গৈ আছোঁ। 3 চামুচমানৰ জোখাৰে মই ইয়াত বেচন দি পেলাই মিক্স কৰি ল'লোঁ। ইয়াৰ পাছতে মই ইয়াত দিবলৈ আনিছোঁ এয়া কস্তুৰী হালধি। কস্তুৰী হালধিটো মই এয়া অকণমান দিছোঁ, বেছি দিয়া নাই। কিন্তু আপোনালোকে মই যিমানখিনি কস্তুৰী হালধি দিছোঁ, আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাথাকে তেতিয়াহ'লে অইন হালধি আপোনালোকে ইমানখিনি নিদিব, কাৰণ কস্তুৰী হালধিটোৰ ৰংটো খুব কম, সেইকাৰণে কস্তুৰী হালধি বেছিকৈ দিব পাৰি। আৰু কস্তুৰী হালধি আমাৰ স্কিনখন উজ্জ্বল কৰিবলৈও বহুত বেছিকৈ সহায় কৰে। কস্তুৰী হালধি নাথাকিলে আপোনালোকে কেঁচা হালধিৰ ৰসো দিব পাৰে 3-4 টোপালৰ জোখাৰে, আৰু বা আপোনালোকে পাকঘৰৰ খোৱা হালধিটো অকণমান দিব পাৰে।
পাৰে। ইয়াৰ পাছত এয়া মই দিলোঁ এচামুচৰ জোখাৰে মৌৱেও আমাৰ স্কিনখন উজ্জ্বল কৰিবলৈ হাইড্ৰেট কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে। মৌ মিক্স কৰি লোৱাৰ পাছত এতিয়া অকণমান নেমু ৰস দিম। নেমু ৰস মই 5-6 টোপালমানৰ জোখাৰেহে দিম, বেছি নিদিওঁ। আৰু যদি আপোনালোকৰ স্কিনখন খুব বেছিকৈ ড্ৰাই তেতিয়াহ'লে আপোনালোকে নেমু ৰসৰ ঠাইত বিলাহী ৰস দিব পাৰে। নেমু ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায় বাবে আমাৰ স্কিনত থকা ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছি সহায় কৰে। ফেচ পেকটো কেনেকৈ লগাব লাগে মই ভিডিঅ'টোৰ পিছলৈ দেখুৱাই আছোঁ। এতিয়া তৈয়াৰ হৈ গ'ল এইটো খুব বঢ়িয়া এটা বেচনৰ ফেচ পেক। এই বেচনৰ ফেচ পেকটো আপোনালোকে ইয়াৰ ওপৰতে লগাব লাগিব। মোৰো মুখত গাখীৰখিনি শুকাই গ'ল, শুকোৱালৈকে আপোনালোকে ৰখিব, তাৰ পাছতহে এই বেচনৰ ফেচ পেকটো লগাব। মুখখন ধুই নিদিব, ইয়াৰ ওপৰতে আপোনালোকে লগাব লাগিব। এতিয়া এই বেচনৰ ফেচ পেকটো এনেকৈ আপোনালোকে ইয়াৰ ওপৰতে লগাই দিব। ওপৰে ওপৰে পাতলকৈ এটা লেয়াৰ লগাই ল'ব। গাখীৰখিনিৰ ওপৰতে এতিয়া মই পাতলকৈ এটা লেয়াৰ লগাই লৈছোঁ। এনেদৰে আপোনালোকেও পাতল এটা লেয়াৰ প্ৰথমতে লগাই ল'ব। পাতলকৈ লগাই লোৱাৰ পাছত আপোনালোকে লাহে লাহে 2 মিনিট আকৌ মাছাজ কৰি দিব। এনেকৈ মাছাজ কৰি দিলে এটা ভাল স্ক্ৰাবৰো কাম কৰিব আৰু লগতে আপোনালোকৰ স্কিনত যদি ডেড স্কিন চেল জমা হৈ আছে বা মৃত ছাল জমা হৈ আছে বা শুকান ছাল জমা হৈ আছে, সেই শুকান ছালবোৰ দূৰ কৰিবলৈ সহায় কৰিব আৰু তেতিয়া আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতা বাঢ়িব। মুখত থকা ছানবাৰ্ণ, ক'লা দাগ, পিম্পলৰ দাগ, একনিৰ দাগ, এই সকলোবোৰ দাগ দূৰ কৰিবলৈ সহায় কৰিব। মাছাজ কৰোঁতে আপোনালোকে বেছি প্ৰেছাৰ নিদিয়াকৈ মাছাজ কৰিব। লাহে লাহে ওপৰে ওপৰে চাৰ্কুলাৰ মোচনত স্কিনখন মাছাজ কৰিব। 2 মিনিট মাছাজ কৰি লোৱাৰ পাছত ইয়াৰে আকৌ অকণমান ইয়াৰ ওপৰতে লগাই দিব। এই 2 নম্বৰ প্ৰলেপটো আপোনালোকে অকণমান ডাঠকৈ লগাই দিব, যাতে আপোনালোকৰ স্কিনত এই ফেচ পেকটো অলপ বেছি সময়ৰ কাৰণে লাগি থাকে, সোনকালে শুকাই নাযায়। যদি আপোনাৰ স্কিনখনৰ উজ্জ্বলতা নোহোৱা হয়, ক'লা পৰি যায়, ছানবাৰ্ণ হয়, তেতিয়াহ'লে আপোনালোকে আলুৰ ফেচ পেক আজিৰ পৰা এইদৰে লগাই চাব, বহুত ভাল ৰিজাল্ট পাব। এতিয়া 2 নম্বৰ প্ৰলেপটো ডাঠকৈ লগাই ল'লোঁ। লগাই লোৱাৰ পাছত এতিয়া 20-25 মিনিট এনেধৰণে ৰাখিম। 20-25 মিনিটৰ পাছত যেতিয়া এই ফেচ পেকটো শুকাবলৈ আৰম্ভ কৰিব, তেতিয়া আপোনালোকে অকণমান পানী সানি ল'ব প্ৰথমতে। তাৰ পাছত আপোনালোকে আকৌ লাহে লাহে চাৰ্কুলাৰ মোচনত মাছাজ কৰি কৰি এই ফেচ পেকটো ধুই পেলাব। ধোৱাৰ পাছত আপোনালোকে অকণমান গোলাপ জল প্ৰথমতে মুখত লগাই ল'ব। তাৰ পাছত আপোনালোকে নিজৰ যিটো মইশ্চাৰাইজাৰ লগায়, সেই মইশ্চাৰাইজাৰ লগাব আৰু মইশ্চাৰাইজাৰ লগোৱাৰ 15-20 মিনিট পাছত আপোনালোকে ছানস্ক্ৰীন লগাব। এনেধৰণে বেচন ব্যৱহাৰ কৰিলে আপোনালোকৰ স্কিনৰ উজ্জ্বলতাও বাঢ়িব, স্কিনৰ ক'লা দাগো দূৰ কৰিবলৈ সহায় কৰিব আৰু লগতে আপোনালোকৰ স্কিনখন বহুত বয়সলৈ ধুনীয়া হৈ থাকিব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক বেচনৰ খুব বঢ়িয়া এটা ফেচ পেক এতিয়া তৈয়াৰ কৰি দেখুৱালোঁ। আপোনালোকে নিশ্চয় এই বেচনৰ ফেচ পেকটো ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।